বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। আধৰুৱা প্ৰেম কাহিনী। শ্বুটিঙৰ মানুহসকলক সেৱা শুশ্ৰূষা কৰি মিষ্টাৰ ৰাজুৱে সিহঁতৰ থকাৰ ব্যৱস্থা কৰি দিছিল। সত্যমে কেমেৰামেনসকলৰ সৈতে এতিয়া আলোচনা কৰি আৰু যন্ত্ৰ পাতিবোৰ পৰীক্ষা কৰি মিষ্টাৰ ৰাজু ঘৰলৈ যাওঁতে বাটত নিতুৰ সৈতে দেখা দেখি হয়। হঠাৎ এখন বাইক খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হৈ বাইকৰ মানুহজন আঘাতপ্ৰাপ্ত হোৱাৰ বাবে সত্যম আৰু নিতুৱে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। চিকিৎসালয়ত ৰাতি বেছি হোৱাত নিতুৱে ঘৰলৈ কেনেকৈ যাম বুলি সত্যমক প্ৰশ্ন কৰে। এতিয়া আগলৈ শুনক। সত্যমে ক'লে, আৰে তোমাৰ লগত সত্যম ৰবিদাস আছে, টেনশ্যন কিয় লৈছা? 1 মিনিট ৰ'বা। এই বুলি কৈ সত্যমে মোবাইলত নাম্বাৰ এটা ডায়েল কৰিলে। ট্ৰিং ট্ৰিং ট্ৰিং। ফোন ৰিচিভ হ'লত এটা পুৰুষ স্বৰ ভাহি আহিল। অ' হেল্ল' সত্যম, ইমান ৰাতি বাৰু মনত যে পৰিল? ভাই, কিবা সহায়? সত্যমে ক'লে, হয়, এই মই বোকাঘাট চিভিলতে আছোঁ। সত্যমে কৈ থকাৰ মাজতে পুৰুষ স্বৰটোৱে চিঞৰি উঠিল, কি মেডিকেলত? তাৰমানে তোৰো গাত কৰোণা ভাইৰাছে এটেক কৰিলে? সত্যমে উধাটো খাই ক'লে, ধেত, কি যে আবুল তাবুল বকিছ, সম্পূৰ্ণ কথাটো শুনি ল। পুৰুষ স্বৰটোৱে হাঁহি মাৰি ক'লে, অ'কে, কহো কিয়া বাত হে। সত্যমে ক'লে, মই আৰু নিতু নামৰ ছোৱালী এজনী মেডিকেলত ফাঁচি আছোঁ। পুৰুষ স্বৰটোৱে আকৌ উৎসাহী হৈ কৈ উঠিল, বাহ, মানুহে ছোৱালী লৈ কোনোবা সুন্দৰ ঠাইলৈ যায় আৰু আমাৰ ৰাইটাৰ মহোদয়ে হেনো মেডিকেললৈ যায়, বাহ কিয়া বাত হে। সত্যমে চিঞৰি ক'লে, চোৱা সুধীৰ, তোৰ এই চৰিত্ৰই তোক এদিন বিপদত পেলাব। এতিয়া মৌন থাকি মোৰ সম্পূৰ্ণ কথাটো শুনা। বাইকত এক্সিডেণ্ট হোৱা মানুহ এজনৰ সৈতে আমি আহিছোঁ। মানুহজন সুস্থ হ'ল, কিন্তু আমাৰ উভতি যোৱাৰ সমস্যা আহি পৰিল। গতিকে এতিয়া তই আমাক ঘৰলৈ থৈ আহিব লাগিব, পাৰিবিনে? সুধীৰে উৎসাহী হৈ সুধিলে, কি কোৱা হে ডিয়াৰ, তোৰ কাৰণেতো মেৰা জান ভি হাজিৰ হে। 15 মিনিটছ ৱেট, আই উইল জাষ্ট কাম। সত্যমে ফোনটো কাটি দীঘলীয়া উশাহ এটি এৰি নিতুলৈ চাই ক'লে, ৰ'বা, ঘৰলৈ যোৱাৰ ব্যৱস্থা হৈ গ'ল। এনেতে আঘাতপ্ৰাপ্ত মানুহজনৰ ঘৈণীয়েকে আহি সত্যমৰ ভৰি চুই সেৱা কৰিবলৈ লওঁতেই সত্যমে হাত দুখন ধৰি ৰখাই দি ক'লে, কি কৰিছে আপুনি? ডাঙৰে সৰুক সেৱা কৰাটো শোভা নাপায়। মহিলাগৰাকীয়ে হাতযোৰ কৰি ক'লে, আপোনাক কিদৰে ধন্যবাদ জনাওঁ? আপোনাৰ কাৰণে আজি মই বিধৱা হোৱাৰ পৰা ৰক্ষা পৰিলোঁ। অৰ্থাৎ মোৰ স্বামী আপোনাৰ বাবে একমাত্ৰ জীৱিত আছে। মহিলাগৰাকীৰ মহানুভৱতাৰ প্ৰতি সন্মান জনাই সত্যমে ক'লে, ইয়াত ধন্যবাদৰ প্ৰয়োজন নাই, আমাৰ যি দায়িত্ব সেয়াহে আমি পালন কৰিলোঁ। এনেতে পাছফালৰ পৰা সুধীৰে মাত লগালে, হে ব্ৰ, মে আ গয়া। সত্যমে সুধীৰৰ ফালে চাই উৎসাহী মনেৰে সম্ভাষণ জনাই ক'লে, আৰ ইউ কামিং? চ' আই এম ভেৰি হেপ্পী। কোৱা, কৰোণা আৰু লকডাউনে তোৰ জীৱনত কি প্ৰভাৱ পেলাইছে? সত্যমৰ প্ৰশ্নৰ উত্তৰ সুধীৰে অলপ সেমেকা স্বৰেৰে ক'লে, কিয়া বাত কৰো দোস্ত, किसी में इतना कहाँ दम था जो मुझे रोक सके। ये तो कोरोना वायरस ने मेरे जिंदगी को रंग ही रंग में उतार डाला। ना जाने कब खत्म होगा ये मौत का सिलसिला। एनीवे लेट्स गो। গাড়ী বাহিৰতে আছে। সত্যমে নিতুৰ পিনে চাই ক'লে, নিতু ব'লা। তিনিও গৈ গাড়ীত বহিল। যাত্ৰা আৰম্ভ হ'ল। সুধীৰে গাড়ীখন ড্ৰাইভ কৰি কৰি ক'লে, চৰি, ঠিক আছে বাৰু, কিন্তু এই ধুনীয়া গাভৰুজনীক তোৰ লগত প্ৰথমবাৰৰ বাবে দেখিছোঁ, কোন হয়? সত্যমে মূৰ খজুৱাই ক'লে, ধেত তেৰি, নিতুৰ লগত তোৰ ইণ্ট্ৰডিউচ কৰাবলৈ পাহৰিয়ে গ'লোঁ। এনিৱে, এইজনীৰ নাম নিতু। তেওঁলোকৰ গাঁৱতে মই লকডাউনৰ সময়ত অতিবাহিত কৰি আছোঁ। শ্বুটিং কৰিবলৈ আহিয়ে ফচি থাকিলোঁ। সত্যমে দীঘলীয়া উশাহ এটা লৈ ইফালে সিফালে চাই চিঞৰি উঠিল, আৰে এয়া ক'লৈ নি আছে গাড়ী, ঘূৰা। সুধীৰে মিচিকি হাঁহি এটা মাৰি ক'লে, নহ'ব, ইমান দিনৰ মূৰত আহিছ, কমচে কম আমাৰ ঘৰৰ পৰা এপাক মাৰি দুখীয়া মানুহৰ ঘৰটো চাই অহাটো ভাল। সত্যমে বিচলিত হৈ ক'লে, নাই নাই, নহ'ব, লোকৰ ছোৱালী এজনী লগত আছে। আধা ৰাতিলৈকে এনেকৈ বাহিৰত ৰখাই থোৱাটো উচিত নহয়, গতিকে প্লিজ বুজিবলৈ চেষ্টা কৰা। মই প্ৰমিছ কৰিছোঁ, তোৰ ঘৰত থকাকৈ মই আহিম, কিন্তু আজি যাবলৈ দিয়া। সুধীৰে গাড়ীখন ঘূৰাই ক'লে, কুল ডাউন, ইমানকৈ বিচলিত হোৱাৰ দৰকাৰ নাই, আজি তোৰে কথা। হ'ব, এই বুলি কৈ সুধীৰে গাড়ীৰ গতি বঢ়াই দি ক'লে, বাৰু চিনেমাখনৰ কাম কিমান দূৰ আগবাঢ়িছে? সত্যমে ক'লে, কামটো বিশেষ আগবঢ়া নাই, যিহেতু লকডাউন হোৱাত অলপ পলমকৈ মুক্তি দিয়া হ'ব। সুধীৰে হুমুনিয়া কাঢ়ি ক'লে, ডণ্ট ৱৰি, অতি শীঘ্ৰে মুভিখন ৰিলিজ হ'ব বুলি সৌ নেদেখাজনক মিনতি কৰিছোঁ। সত্যমে ক'লে, তোকতো কৈছিলোঁ চৰিত্ৰ এটা লৈ ল, কিন্তু তোৰতো কোনো আগ্ৰহেই নাই। সুধীৰে গাড়ীখন ৰখাই ক'লে, এক্টিং আৰু মই নেভাৰ।
তহঁতৰ মন্দিৰ আ গয়া। উত্তৰ, সত্যম আৰু নিতু নামি সুধীৰক ধন্যবাদ দি বিদায় দিলে। সত্যমে নিতুক তাৰ ঘৰৰ পদূলি মুখলৈকে আগবঢ়াই থৈ আহিল। নিতুৱে দৰজাখন টকৰিয়াই মাত লগালে, মা গো, মা মই আইলি, দুৱাৰটা খোল দি। এনেতে বাপেকো মদৰ নিচাত জলৌ জপং হৈ আই নঙলা খুলি সোমাই আহি নিতুলৈ চাই ক'লে, আৰে বেটি, এतना ৰাতে কাহা সে আইলি? আলহী চকরা সঙ্গে লিলিমাই করকে আধা রাতে ঘর আইছি। নাই নাই, এরকম নাই হবে। এই পরমেশ্বর ঘাটোর জিন্দা থাকালৈকে মোর ঘরে এইসব নিয়ম নাই চলবে। ঘরের বহুবতীর নিয়ম পহিলা সাঞ্জে ঘরে আয়ে ধূপ ধুনা করা, নাই কি দুসরা চকরা সঙ্গে প্রেম প্রীতি করা। একরকম নাই হবে। এই বুলি কৈ দরজাখন ঢকিয়াই ঢকিয়াই চিঞৰিবলৈ ধৰিলে। নিতুৰ মা, নিতুৰ মা, দরজাটা খোল দে। তুই ঘরের ভিতরে আরামে ঘুমাই আছি, আর তোর বেটি কাহা কি করছে সেটা খবরই নাই। নিতুর মাকে খঙতে দরজাখন খুলি ক'লে, কি হলে? আধা রাতে মুতনি চব পিয়ে ঘর আহি হাল্লা করে আসি। মাকে নিতুলৈ চাই ক'লে, বেটি আইলি, আয় ভিতরে আয়। তাকে দেখি গিরিয়েকে ক'লে, বাহ বেটিকে আয় আর পতিকে বাই। ভেরি গুড, ভেরি গুড, যেরকম মা সেরকম বেটি, তালিয়া। এইবাৰ নিতুৰ সহ্যৰ সীমা চেৰাই গ'ল। খঙৰ ভমকত বাপেকৰ পিনে চাই ক'লে, দেখছি মা, এই মানুহটাৰ কেৰেক্টাৰ লুজাৰ কথা মোৰ সহ্য নাই হয়। কথাষাৰ কৈ নিতু ভিতৰলৈ সোমাই যায়। বাপেকে নিতুৰ মাকৰ পিনে একেৰাহে চাই ৰ'ল। এইফালে সত্যমৰ মিষ্টাৰ ৰাজুক গোটেইকেইটা কথা বিৱৰি ক'লে। মিষ্টাৰ ৰাজুৱে ক'লে, ভাল কাম কৰিলে, কিন্তু বাৰু যোৱা, ভাগৰ লাগিছে চাগৈ, টেবুলত ভাত ঢাকি থোৱা আছে, খাই বৈ শুই থাকা। সত্যম লৰালৰিকৈ হাত মুখ ধুই ভাত খাই বিচনাত পৰিল। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। কাহিনীটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।